মই এজনী হিন্দু ছোৱালী। এজন ল'ৰাই মোক ২.৫ বছৰ আগতে মানে ৰং নাম্বাৰ লাগি ফোন কৰিছিল মোৰ তাতে। ফোন কৰি নিজকে প্ৰথমতে হিন্দু বুলি পৰিচয় দিয়ে। যেতিয়া মই গম পাইছোঁ সি মুছলিম বুলি কিনে মানে ইয়াৰ লগত কোনো সম্পৰ্ক নোহোৱাৰ আগতে মানে ভিডিঅ' কলত আমাৰ কিবা কিবি হৈ গৈছে, সেইখিনি সি ৰেকৰ্ড কৰি ৰখি দিছে। ৰখি দিয়াৰ পিছত মই যেতিয়া গম পাইছোঁ যে সি মুছলিম বুলি কিনে, তেতিয়া সিয়াক মই কৈছোঁ যে তুমি মুছলিম ল'ৰা, তোমাৰ লগত মোৰ এইবোৰ কেতিয়াও নহ'ব। মই এজনী হিন্দু ছোৱালী, তোমাৰ মতে তুমি ছাট কাটি যোৱা, মোৰ মতে মই থাকোঁ। তেতিয়া সি কি কৰিছে, সেই ভিডিঅ'খিনি লৈ বেলেগমেইল কৰি আছিল মোক। বেলেগমেইল কৰি থকাতে যেতিয়া মোৰ ঘৰৰ মানুহে গম পাল, মোক ঘৰৰ পৰা বাহিৰ কৰি দিল। তেতিয়াতো মোৰ যাব লগা ক'তো ৰাস্তা নাই। তেতিয়া সি লৈ আহিছে, আহি পেলাই এখেতৰ ঘৰত লৈ গৈছিল। ঘৰত লৈ যাওঁতে ৰাতি লৈ গৈছিল। ৰাতি লৈ যোৱাৰ পিছত এখেতক ঘৰৰ ফেমিলি মাৰধৰ কৰিছে। ৰাতি মাৰধৰ কৰি ৰাতিপুৱা ৫টা বজাতে উলিয়াই দিছে। মিনাল হুছেইন ল'ৰাজনৰ নাম, আৰু এখেতৰ ঘৰ সূৰ্যখতা পাট্টো। তাৰপিছত তেতিয়া সি ধৰ্মটো চুজ কৰাল, বিয়া পাতিল। ইমান দিন ঠিকেই আছিল। তাৰপিছত ঘৰৰ মানুহ সদায় বুদ্ধি দি থাকে যে তাক এৰি থৈ আমি আৰু এজনী বেলেগ ছোৱালী সৈতে বিয়া পাতি দিম, তাই বেয়া। সেনেকে মানে ফোন কৰি থাকে, যোগাযোগ কৰি থাকে, মানে সকলোবোৰ ঠিকে আছিল। তাৰপিছত সেনেকা কৰি সি মানে ঘৰৰ মানুহৰ বুদ্ধি শুনিলে এনেকে মোক মানে সেই ২.৫ বছৰটো মানে ভাড়া কৰি ৰখি থাকিল। ৰখি থকাৰ পিছত এতিয়া মানে এপ্ৰিলৰ ১৩ তাৰিখে দিনাখনে মোক মানে এৰি থৈ পলাল।